ৰাজনীতিটো কৰিব লাগে এতিয়া অসমীয়া মানুহৰ সুৰক্ষাৰ কাৰণে। ৰাজনীতিটো কোনে সুৰক্ষাৰ কাৰণে কৰিছে? এই চৰকাৰখনে। আজিলৈকে কোনোবা এজন মুখ্যমন্ত্ৰীয়ে ইমান বৃহৎ সংখ্যক মানুহৰ ভোটৰ বিৰুদ্ধে গৈ পেলাই অসমখনক মাত্ৰ সুৰক্ষিত কৰাৰ কাৰণে যিখিনি পদক্ষেপ লৈছে, এই পদক্ষেপটো আগতে বহুত মুখ্যমন্ত্ৰীয়ে ল'ব পাৰিলেহেঁতেন। ইয়াতকে আৰু ইয়াৰ আগত যেতিয়া আমি প্ৰথমবাৰ বিধায়ক হিচাপে আছিলোঁ কংগ্ৰেছৰ, সেই 11 চনত আমি 78জন বিধায়ক জিকিছিলোঁ, কিন্তু এনেধৰণৰ সিদ্ধান্ত ল'ব পৰা নগ'ল। ল'ব পৰা নোযোৱাৰ কাৰণটোৱে আছিলে যে আমি কেনেবাকে সেই অঞ্চলবিলাক আমি পুনৰ উদ্ধাৰ কৰিব পাৰোঁ নেকি বা সেই অঞ্চলৰ মানুহৰ ভোট ল'ব পাৰোঁ নেকি। এই কথাবিলাক আচলতে ৰাজনৈতিক কথা আৰু বাতাবৰণবিলাক যেতিয়ালৈকে আমি চিন্তা কৰি থাকিম, যেতিয়ালৈকে নিজৰ ৰাজনৈতিক সুৰক্ষাৰ কাৰণে আমি চিন্তা কৰি থাকিম, তেতিয়া অসমৰ জননী আৰু অসমীয়া মানুহ কান্দিব লাগিব আৰু এই ধৰণৰ পৰিৱেশ হ'ব। সেইকাৰণে আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰখনে আজি যেনেধৰণৰ বলিষ্ঠ পদক্ষেপ লৈছে, এই পদক্ষেপে অহা 40টা বছৰ অন্তত অসমীয়া মানুহ অসমত সুৰক্ষিত হৈ থাকিব। তাৰপিছত কি হয় কি নহয়তো বহুখিনিয়ে নাজানিব, কাৰণ তাৰ পিছৰ কথাবিলাক আজিৰ দিনত ভাবিব পৰা নাযাব। কিন্তু ইয়াৰ পিছৰ পৰ্যায়তো কোনোবা এনে এজন নেতা ওলাব যিয়ে অসমীয়া মানুহক অন্তত এনেধৰণৰ ৰাস্তাইদি সুৰক্ষিত কৰিব পাৰিব। ইয়াৰ আগতে দেখিছিলোঁ যে ভোটৰ অংকত, ভোটৰ লালসাত আৰু চৰকাৰ সেই মানুহখিনিৰ ভোটৰ কাৰণে যোগেদি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত ইমান দিনে সিদ্ধান্ত লৈ থকা হৈছিলে। এতিয়া প্ৰথমবাৰৰ কাৰণে অসমীয়া মানুহৰ সুৰক্ষাৰ কাৰণে আজি চৰকাৰখনে সিদ্ধান্ত লৈছে, য'ত সকলোৱে মিলি আমি আগবাঢ়ি যাবলৈ লাগে বুলি মই ৰাজনৈতিকভাৱে সকলো দলৰ এটা সহমত হৈ পেলাই আগবাঢ়ি যাব লাগে বুলি আশা কৰোঁ। মানে এনেকুৱা স্থিতি হোৱাৰ পিছত এগৰাকী নেতা পুনৰবাৰ 26ৰ নিৰ্বাচনত জয় কৰাব বুলি ভাবেনে? চাওক, 26ৰ নিৰ্বাচনত নেতাগৰাকী কি পৰিৱেশ হ'ব, কি পৰিৱেশ নহ'ব, সেইটো সমষ্টি ৰাইজে বিবেচনা কৰিব। ইতিমধ্যে বহুখিনি বিবেচনা কৰিছে, কিন্তু 26ৰ নিৰ্বাচনৰ পিছত এই কথাবিলাক জল পটপটকৈ ওলাব। কিন্তু আমি 26ৰ নিৰ্বাচনৰ কেন্দ্ৰিক আলোচনা কৰাতকৈ অহা 40টা বছৰত আমাৰ সন্তানবিলাক সুৰক্ষিত হোৱাৰ কথাটোও চিন্তা কৰিব লাগিব। আমাৰ নতুন প্ৰজন্ম সুৰক্ষিত হোৱাৰ কথাটোও চিন্তা কৰিব লাগিব। আমাৰ নতুন প্ৰজন্মই যেতিয়া এখন বনাঞ্চলত যাব, সেই বনাঞ্চলত যাতে প্ৰকৃত বনাঞ্চল পায় তাৰো কথাবিলাক চিন্তা কৰিব লাগিব। আৰু অনৰ্থক তেওঁলোকে কৈ আছিলে যে বনাঞ্চলসমূহ আদানী আৰু আম্বানীক দিব। যোৱাকালি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰেছ কনফাৰেন্স দেখিছোঁ। কোনো বনাঞ্চল, কোনো ইণ্ডাষ্ট্ৰীক আজিলৈকে দিব পৰা কোনো ক্ষমতা কোনো চৰকাৰখনৰ নাই আৰু নিদিয়েও। এইখিনি অকল অসমৰ বনাঞ্চলসমূহ আৰু অসমীয়া মানুহৰ সুৰক্ষাৰ কাৰণে আজি এইখিনি কাম কৰি আছে, যিখিনি কামে ভৱিষ্যতে অসমীয়া জাতিটোক শক্তিশালী আৰু সুৰক্ষিত কৰিব।